আজি বছৰৰ অন্তিমটো দিন আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই অতীত হ'ব চলিত বৰ্ষটো। বছৰৰ অন্তিম দিনটোত পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি কৰিছে সকলোৱে। পুৰণি বৰ্ষটোৰ অন্তিমটো দিনত বনভোজৰ আনন্দ লৈছে বহুতেই। আন বহুজনে নিশা একেলগে এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে। মাছ মাংসৰ বজাৰত ভিৰ বাঢ়িছে গ্ৰাহকৰ। আনন্দ স্ফূৰ্তিৰে অতীতৰ বেয়া দিনবোৰ পাহৰি এটা নতুন সুন্দৰ পুৱা আদৰি লোৱাৰ অপেক্ষাত বিশ্ববাসী, দেশবাসী তথা অসমবাসী। আজি প্ৰতিগৰাকী লোকে লগে ভাগে পৰিয়ালৰ সৈতে বন্ধুবৰ্গৰ সৈতে নিশা এসাঁজ খাই এই পুৰণি বৰ্ষটোক বিদায় দিয়াৰ বাবে তেওঁলোক সাজু হৈছে। 2025 বৰ্ষই অসমৰ ক্ষেত্ৰত যথেষ্ট বেয়া বতৰা কঢ়িয়াই আনিলে। কাৰোবাৰ জীৱনলৈ ভাল খবৰ আনিলেও কিন্তু অসমবাসীয়ে কোনোকালে শুনিব নিবিচৰা জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো 19 ছেপ্টেম্বৰ 2025 সেই দুপৰীয়াই আহিছিল। গতিকে 19 ছেপ্টেম্বৰ 2025 সেই খবৰটো পোৱাৰ পিছত নিঃসন্দেহে প্ৰতিগৰাকী অসমীয়াৰ বাবে 2025 চনটো এটা পাহৰিব নোৱাৰা চন হৈ ৰ'ব। আৰু এই 2025 চনটোৰ যি বেয়া স্মৃতি, সেই স্মৃতিবোৰ এই 31 ডিচেম্বৰৰ নিশাই চিৰকালৰ বাবে নাইকিয়া কৰি 2026ক আদৰিবৰ বাবে সকলো সাজু হৈছে। 2026 যাতে সুখ, সমৃদ্ধি, সম্প্ৰীতিৰ একতাৰ বাৰ্তা কঢ়িয়াই আনক আৰু 2026ত কেতিয়াও শুনিব নিবিচৰা, কেতিয়াও ভাবিব নোৱাৰা কিছুমান খবৰ যাতে কোনো লাভ নকৰক, তাৰ বাবেই সকলোৱে কামনা কৰিছে। আৰু সেই উদ্দেশ্যেই আজি নিশাৰ ভাগত লগে ভাগে এসাঁজ খাই 2025 চনটোক বিদায় দিবৰ বাবে ৰাইজ সাজু হৈছে। আৰু সেই নিশা লগে ভাগে এসাঁজ খাবৰ বাবেই এতিয়া মন পচন্দৰ মাংস, মন পচন্দৰ মাছটো ক্ৰয় কৰিবৰ বাবে বজাৰসমূহত পুৱাই গ্ৰাহকে ভিৰ কৰিছে। আৰু মহানগৰীৰ বজাৰসমূহত আজি বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন মাছ অনা হৈছে। সৰু বৰ আকৃতিৰ বহু মাছে এতিয়া গ্ৰাহকক আকৰ্ষণ কৰিছে। যেনেকুৱা মাছ লাগে তেনেকুৱা ধৰণৰ মাছ আজি মহানগৰীৰ বজাৰত উপলব্ধ হৈছে। আৰু মহানগৰীৰ ঐতিহ্যমণ্ডিত উজান বজাৰৰ যি মাছৰ বজাৰ, সেই মাছৰ বজাৰৰ পৰিৱেশ দেখুৱাবলৈ আপোনালোকক এই মুহূৰ্তত লৈ যাম, য'ৰ পৰা নাৰায়ণ শইকীয়া সংযুক্ত হৈছে। নাৰায়ণ, আজি বছৰৰ অন্তিমটো দিন আৰু সকলোৱে লগে ভাগে এসাঁজ খাই আনন্দ স্ফূৰ্তিৰে এই 2025 চনটোক বিদায় দিবৰ বাবে সাজু হৈছে। উজান বজাৰ, মাছৰ বজাৰ বুলি ক'লে আজিৰ দিনটোত এটা বিশেষ মাদকতা আছে, উৰুকাৰ দিনটোৰ দৰেই। গোটেই পৰিৱেশটো এবাৰ আমাক দেখুৱাওক। হয়, নিশ্চয়কৈ চাওক যে 2025 বৰ্ষটো আজি সকলোৱে বিদায় দিব আৰু 25 বছৰ আজি শেষৰটো দিন। আৰু শেষৰটো দিনত বিশেষকৈ বনভোজস্থলীসমূহত সকলোৱে লগে ভাগে এসাঁজ খাবৰ বাবে সকলো ওলাই যোৱা পৰিলক্ষিত হয়। আৰু মহানগৰীৰ যিসমূহ আচলতে বজাৰ আছে, এই বজাৰসমূহত মাছ মাংসৰ যথেষ্ট চাহিদা বৃদ্ধি হোৱা পৰিলক্ষিত হয়। আৰু উজান বজাৰ, বিশেষকৈ যিখন মাছৰ বজাৰ, সেই মাছৰ বজাৰ এখন উৰুকাৰ দিনটোৰ দৰে 31 ডিচেম্বৰৰ যিটো দিন, এই দিনটোতো মাছ মাংসৰ যি আচলতে চাহিদা, সেই চাহিদা যথেষ্ট বৃদ্ধি হয়। আৰু সকলো লোক ইয়ালৈ ওলাই আহে, ইয়াৰ পৰা মাছ এটা কিনি নিবলৈ ওলাই আহে। আৰু সেই দৃশ্যসমূহ আজি আমি দেখুৱাবলৈ আহিছোঁ। আৰু প্ৰতিনিধিত্ব দৰ্শকসকলক মই এই মুহূৰ্তৰ উজান বজাৰৰ যি পৰিৱেশ, মাছৰ বজাৰখনৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ বিচাৰিছোঁ। ডাঙৰ ডাঙৰ যথেষ্ট মাছ আছে, ভকুৱা, ৰৌ, বৰালি, চিতল, সকলো মাছ ইতিমধ্যে ইয়াত উপলব্ধ হৈছে। আৰু বহুত দূৰ দূৰণিৰ পৰা মাছসমূহ ইতিমধ্যে উলিয়াই অনা হৈছে। দাদা, মাছৰ দাম কেনেকুৱা আছে? চিতল গৈছে আপোনাৰ 800, 700 টকা, 600 টকা। চিতলৰ কেজি 700, 800, 600। ক'ৰ পৰা আনিছে মাছবিলাক? এইটো বৰপেটাৰ পৰা আহিছে। বিক্ৰী বাৰ্তা কেনেকুৱা আছে? ভালে হৈছে দিয়ক। ইতিমধ্যে দেখিবলৈ পাইছে যে এইসমূহ বৰপেটাৰ পৰা চিতল মাছ আনিছে। আৰু 800, 900লৈকে ইতিমধ্যে চিতল মাছৰ দাম ইতিমধ্যে উঠা পৰিলক্ষিত হৈছে। আৰু চিতল, ভকুৱা, ৰৌ, বৰালি সকলো মাছ ইতিমধ্যে উজান বজাৰৰ এই যিখন বজাৰ, এই বজাৰত ইতিমধ্যে উপলব্ধ হৈছে। উৰুকা বজাৰৰ দৰেই ইতিমধ্যে ভিৰ পৰিলক্ষিত হৈছে আজি উজান বজাৰৰ এই মাছৰ বজাৰখনত। আমি পৰিৱেশ দেখুৱাইছোঁ, যথেষ্ট ভিৰ ইতিমধ্যে। সকলোৱে আজি শেষৰটো দিন। দাদা, ক'ত গুৱাহাটীৰে সকলোৱে আজি শেষৰটো দিনত লগে ভাগে এসাঁজ খাবৰ বাবে ইয়াৰ পৰা মাছ কিনি নিবলৈ আহিছে। আৰু উজান বজাৰত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। মই ডাঙৰ কেইটামান ইতিমধ্যে ভকুৱা আৰু কেইটামান চিতল দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত। এইসমূহ দেখিবলৈ পাইছে, যথেষ্ট ডাঙৰ ইতিমধ্যে ভকুৱা আৰু চিতল মাছ এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ। আৰু আমি দাম কিছু জানিবলৈ চেষ্টা কৰিম বিক্ৰেতাসকলৰ পৰা।
কিমান দাম আজি ইতিমধ্যে চিতল আৰু ভকুৱা মাছৰ ইতিমধ্যে হৈছে আমি যে দাদা ভকুৱা মাছৰ দাম কেনেকুৱা সৰুবিলাক 350 400 বিকি আছো শীতলটো এইটো আপোনাৰ 1000 হ'ল 10 কিলো সাইজ এইটো চাওক কিমান ডাঙৰলৈকে মাছ আহিছে আজি বজাৰখন 20 কিলো লৈ আহিছে বকুৱা 20 এইটো শীতল চাওক শীতল 10 কিলো এইটো দেখিবলৈ পাইছোঁ ইতিমধ্যে দেখি আহিছোঁ যে শীতল এইটো 1000 টকা ইতিমধ্যে কেজি লাগিছে সমান্তৰালভাৱে ভকুৱা মাছ আহিছে আৰু ভকুৱা মাছৰ 20ৰ পৰা 25 কেজি পৰ্যন্ত এই মুঠত ডাঙৰ ভকুৱা এই উজান বজাৰৰ যি বজাৰ এই বজাৰত উপলব্ধ হোৱা পৰিলক্ষিত হৈছে আৰু ভকুৱাৰ 350ৰ পৰা 400 টকা কেজি শীতলৰ 800 ক'ৰবাত 800 টকা ক'ৰবাত 1000 টকা আৰু ইতিমধ্যে দাম দেখিবলৈ পোৱা গৈছে আমি কিছু আৰু আগুৱাই যাম শীতল ভকুৱা ৰৌ বৰালি সকলো মাছেই ইতিমধ্যে উপলব্ধ হৈছে দাদা ক'ৰ পৰা আহিছে মই গুৱাহাটী ক্লাবৰ পৰা আহিছোঁ আজি বছৰটোৰ শেষৰটো দিন সকলোৱে 2025 বৰ্ষটো বিদায় দি 26 বৰ্ষক আঁকোৱালি ল'ব কেনেকুৱা প্ৰস্তুতি আৰু আপোনালোকৰ যিহেতু বনভোজস্থলীসমূহ যথেষ্ট ভিৰ হয় তেনেকুৱা কিবা প্লেনিং আছে নেকি প্লেনিং মানে আজি মাছৰ যিটোহে দাম আজি বহুত দাম বাঢ়িছে আজি সেইটো কাৰণে চাই আছোঁ এতিয়া কি কৰিব পাৰোঁ এতিয়া দেখালৈ মাছৰ আগতকৈ দাম বাঢ়িছে অলপ বাঢ়িছে আজি এতিয়া চাই আছোঁ চাওঁ কি কৰিব পাৰোঁ একেলগে সেইটো আৰু কি মাছ লৈছে এতিয়ালৈকে লোৱা নাই চাই আছোঁ এতিয়া আৰু সেইটো আৰু থেংক ইউ দেখিবলৈ পাইছে যে যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে গ্ৰাহকে কৈছে যে মাছৰ দাম কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু যথেষ্ট ডাঙৰ মাছ আজি উজান বজাৰৰ উপলব্ধ হৈছে যিখন ঐতিহ্যমণ্ডিত মাছৰ বজাৰ সেই মাছৰ বজাৰত ইতিমধ্যে উপলব্ধ হোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে ভকুৱা 350ৰ পৰা 400 টকা কেজি 20ৰ পৰা 25 কেজি পৰ্যন্ত ভকুৱা আজি আহিছে মাছৰ দাম মাছৰ দাম 350 যেনেকে খদাই যায় তেনেকে আজিও যায় ৰৌ মাছ আজি ৰৌ 300 300 350 ভকুৱাৰ 350 ৰৌ 300 বৰালি মাছৰ কেনেকুৱা দাম এইটো আৰি এইটো এইটো আৰি 1200 টকা 1000 টকা আৰি মাছৰ দাম ইতিমধ্যে লাগিছে আৰু দেখিছোঁ ভকুৱাৰ 350ৰ পৰা 400 টকা পৰ্যন্ত কেজি ইতিমধ্যে হৈছে আৰু মহানগৰীৰ কাষৰীয়া যিসমূহ অঞ্চল সেই অঞ্চলসমূহৰ পৰা এই মাছসমূহ ইতিমধ্যে ইয়ালৈ অনা হৈছে আৰু যথেষ্ট গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে আমি কেইটামান দাদা মাছৰ দাম কেনেকুৱা বৰ্তমান হলচেল গৈ আছে 500 600 হ'লচেল ভকুৱা গৈছে 600 600 শীতল কৰিছে 800 টকা হলচেল 800 টকা হ'লচেল বৰালি কেনেকুৱা দাম লাগিছে অহাই নাই দাদা নাই অহা আৰু আগলৈ যাম যথেষ্ট ভিৰ ইতিমধ্যে দেখিছোঁ বজাৰখনত যথেষ্ট লোকৰ সমাগম হৈছে উৰুকাৰ দিনটোত আচলতে উজান বজাৰ মাছৰ বজাৰ বুলি ক'লে যি ভিৰ পৰিলক্ষিত হৈ সমান্তৰালভাৱে আজি বছৰটোৰ শেষৰটো দিন আৰু শেষৰটো দিনতো যথেষ্ট নাৰায়ণ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ত আকৌ আপোনাৰ কাষলৈ পোনপটীয়াকৈ যাম বজাৰৰ পৰিৱেশ দেখুৱাম